বহুত মানুহ কনফিউজ হৈ থাকে যে ZG মোবাইল ষ্ট'ৰখন ক'ত হয় আৰু তো আজি গোটেইখিনি ডিটেইলছ দি দিম আপোনালোকক আৰু ZG মোবাইল ষ্ট'ৰখন আছে জালুকবাৰীত আপোনালোকে দেখা পাইছে মই প্ৰত্যেকটো ভিডিঅ'তে দেখাই দি আছোঁ বাহিৰৰ পৰা কাৰণ বহুতে চিনি নাপায় জালুকবাৰীটো আপুনি আদাবাৰীৰ ফালে আহিলে এইটো ৰাস্তাতে আপুনি অপজিট ছাইডত বাছ ষ্টপটো দেখা পাব জালুকবাৰী বাছ ষ্টপ এইটো আৰু ইফালে ৰেল লাইনটো দেখা পাব আপোনালোকে ৰেল লাইনটো দেখা পাইছে আৰু ইফালে দেখাই দিয়া ধুনীয়াকৈ এইখন পোষ্টাৰ লাগি আছে আৰু ইফালেদি আপোনালোকে যদি সোমাই আহিলে ধুনীয়াকৈ দেখা পাব ZG মোবাইল ষ্ট'ৰ তো আৰু এইখনে হ'ল ZG মোবাইল ষ্ট'ৰ আৰু এইখন ষ্ট'ৰ খোলে মৰ্ণিং আপোনাৰ 10টাৰ পৰা ৰাতি 10টালৈকে খোলা থাকে আপোনালোকে কল কৰিব আহিব পাৰে ডিছপ্লেত দিয়া কণ্টেক্ট নম্বৰত কল কৰিব আৰু এনি ডাউট মানে আপোনালোকে কণ্টেক্ট নম্বৰত কল কৰিলে জানিব পাৰিব আৰু যদি আপোনালোকৰ ফোনটো কিবা প্ৰব্লেম হয় সেই নম্বৰত কল কৰিলেও আপোনালোকে লৈ আহিব ডাইৰেক্ট ৰিপ্লেচ পাই যাব আৰু ৱাৰেণ্টিত থাকিলে খালি ডিছপ্লেৰ ৱাৰেণ্টি গেৰাণ্টিটো নাথাকে তো বলক আমি ZG মোবাইল ষ্ট'ৰৰ ভিতৰত যাওঁ আৰু কেনেকুৱা ষ্টক আছে দেখাই দি আছোঁ আৰু ZG মোবাইল ষ্ট'ৰত সোমাই জেম চলি আছে দাদাৰ এইফালে দাদা আছে একদম মানে তেলুত ষ্টক দেখা পাইছে আপোনালোকে ZG মোবাইল ষ্ট'ৰত স্বাধীনতা দিৱস হিচাপে বাম্পাৰ অফাৰ লৈ আহিছোঁ আজি আপোনালোকক একদম আইফোনৰ ষ্টক দেখা পাইছে কিমানখিনি আছে আইফোনৰ ষ্টক আৰু ইফালে এণ্ড্ৰইডৰ দেখা পাইছে এণ্ড্ৰইডৰ ঢেৰ ষ্টক প্ৰিমিয়াম ষ্টক আছে ইফালেও আছে এণ্ড্ৰইডৰ একদম ল' কোৱালিটিৰ আৰু ভাল 5G ফোন যদি লাগে আপোনালোকক পাই যাব তো পোনপ্ৰথমে আমি আৰম্ভ কৰিম আজি চেমচাঙৰ একদম প্ৰিমিয়াম চিৰিজ চেমচাং Z Fold 7 দেখা পাইছে আপোনালোকে Fold 7 A1 কণ্ডিশ্যন হৈ আছে দেখা পাইছে এইটো 1 TB হয় আপোনালোকক 512 GBও নহয় আপোনালোকক মই দেখাই দি আছোঁ 1 TBৰ আপোনাৰ Fold 7 হয় দেখা পাইছে 1 TB 16 GB RAM 1 TB মেমৰি হয় আৰু এইটোৰ কণ্ডিশ্যন আপোনালোকে দেখা পাইছে A1 হৈ আছে এইটো পাই যাব আপোনালোকে ZG মোবাইল ষ্ট'ৰত মাত্ৰ 1,01,000ত পাই যাব A1 কণ্ডিশ্যনৰ লগত তাৰপিছত পাই যাব চেমচাঙৰ এটা অফাৰ দি দিম যিহেতু চেমচাঙৰ S26 আল্ট্ৰা চিলপেক দেখা পাইছে একদম A1 হৈ আছে চিলপেকটো ক'বই নালাগে A1 নে কি তো চিলপেক হৈ আছে যদি 1 বছৰ ৱাৰেণ্টি পাব ছাৰ্ভিচ চেণ্টাৰৰ যদি লয় আপোনালোকে দিব লাগিব 1,30,000ত পাই যাব নতুনত 160 হৈ আছে আৰু 30,000 ডিছকাউণ্ট কৰি দি আছোঁ নতুনতকৈ তাৰপিছত ইফালে দি আছোঁ চেমচাঙৰ S25 আল্ট্ৰা আপোনাৰ 512 GB আৰু 256 GB দুটাৰে ছমাহকে ৱাৰেণ্টি আছে ছাৰ্ভিচ চেণ্টাৰৰ দেখা পাইছে কণ্ডিশ্যন A1 হৈ আছে দুটাৰে ছাৰ্ভিচ চেণ্টাৰৰ ৱাৰেণ্টি আছে আৰু ছমাহ বাকী আছে ৱাৰেণ্টি হ'ব মই আপোনালোকক দেখাই দি আছোঁ দুটাৰ জিবিটো হয়তো 256 হ'ব পাৰে 256 দুটাই পাই যাব দেখা পাইছে 256 GB এটা হ'ল আপোনাৰ ব্লেক টাইটেনিয়াম আৰু এটা হ'ল আপোনাৰ নেচাৰেল টাইটেনিয়াম দুটাকে দি দিম আপোনালোকক যদি দুটা লয় তেতিয়াহ'লে দুটাতে প্ৰাইচ আহিব মাত্ৰ 73,000 একদম A1 কণ্ডিশ্যনৰ লগত পাই যাব তাৰপিছত চেমচাঙৰ S24 আল্ট্ৰা আছে দেখা পাইছে 24 আল্ট্ৰা অলপ কভাৰ স্কেৰ আছে এইটো পাই যাব আপোনালোকে 61,500ত পাই যাব S24 আল্ট্ৰা কণ্ডিশ্যন ধুনীয়া আছে 12 GB 256 GB আপোনালোকক S24 আল্ট্ৰাৰ পৰা S26 আল্ট্ৰালৈকে দেখালোঁ ZG মোবাইল ষ্ট'ৰত গোটাই পিচ ষ্টক আছে লগতে Fold 7ও আছে 1,01,000ত আৰু আজি যিহেতু আপোনালোকে স্বাধীনতা দিৱসৰ বাম্পাৰ অফাৰ বুলি কৈছোঁ তো চেমচাঙত এটা অফাৰ দিওঁ একদম ধামাকা অফাৰ চেমচাঙৰ দেখা পাইছে S22 আল্ট্ৰা দি দিম আপোনালোকক মাত্ৰ 16,500 টকাত কিয় দি আছোঁ 16,500 টকাত আপোনালোকে ভাবিব যে ইমান কম দামত S22 আল্ট্ৰা কেনেকৈ দিলে তো দেখা পাইছে আপোনালোকে গ্ৰীণ লাইন আছে দুডাল আপোনাৰ নৰ্মেলি চলি যাব আপোনাৰ ছাইডত এটা আছে মাজত এটা আছে আৰু এই দুই পিছৰ আপোনাৰ কেমেৰাটো চাব পাইছে কেমেৰাটো A1 হৈ আছে দেখা পাইছে কেমেৰাটো ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে
আৰু বেক কেমেৰাটো ৱৰ্কিং, অল এভৰিথিং ৱৰ্কিং, মাত্ৰ ডিছপ্লেত দুডাল গ্ৰীণ লাইন আছে। তাৰ বাবে দি আছোঁ আপোনালোকক 16,000 টকা, 16,500 টকাত দি আছোঁ। যদি লাগে ডিছপ্লেত দিয়া কণ্টেক্ট নাম্বাৰত কল কৰিব আৰু লগ আহি যাব ZG মোবাইল ষ্ট'ৰত। আৰু ইফালে আপোনালোকক আইফোনৰ ষ্টক এতিয়া দেখাম। আইফোন আমাৰ একদম লয়েষ্টৰ পৰা আৰম্ভ কৰিম। আইফোন লয়েষ্ট পাই যাব 8 প্লাছ 64GB 83% বেটেৰী, ৰেড কালাৰ, মাত্ৰ দি দিম 9,000 টকাত। 8 প্লাছ দি দিম 9,000 টকাত। আৰু তাৰপিছত আইফোন 13 দিম আপোনালোকক 1 পিচ 2 পিচ 3 পিচ 4 পিচ 5 পিচ 6 পিচ 7 পিচ 8 পিচ 9 পিচ 9 পিচ 13 আছে আমাৰ তাত ZG মোবাইল ষ্ট'ৰ। 9 পিচ 13 আছে, ব্লেক, ব্লু আৰু আপোনালোকে গ্ৰীনো পাই যাব আৰু হোৱাইট পাই যাব। তাৰপিছত হোৱাইট আছে 1 পিচ 2 পিচ 3 পিচ 4 পিচ 5 পিচ হোৱাইট আছে আৰু 4 পিচ আপোনাৰ ব্লেক আৰু ব্লু আছে। তো এই আইফোন 13 ষ্টাৰ্টিং হৈ যাব 256ৰ আপোনালোকক দেখাই আছোঁ মই। 100% বেটেৰী হেল্থ, 256GB। ইয়াৰে বেটেৰীটো আপোনালোকক ক'ত চাব জেনুইন নে ডুপ্লিকেট লাগি আছে। পাৰ্টছ এণ্ড ছাৰ্ভিচত যাব, ইয়াতে জেনুইন বুলি লেখা থাকিব, বেটেৰীটো চেঞ্জ কৰা আছে। এইটো দি দিম আপোনালোকক মাত্ৰ 29,000ত। 100% বেটেৰী আছে আপোনাৰ, জেনুইন অৰিজিনেল লগোৱা আছে। এইটো দি দিম 29,000ত 256GB। তাৰপিছত দি দিম আপোনালোকক আইফোন 13 দি দিম, হোৱাইট কালাৰ আছে। হোৱাইট কালাৰ জেকি পিচ আছে আমাৰ তাত ZG মোবাইল ষ্ট'ৰত। গোটাই কেপিচ দি দিম আপোনালোকক মাত্ৰ 28,500কে দি দিম। 28,500 নহয় 28 কৰাই দিম। 5 পিচ আছে, 5 পিছতহে 28,000কে কৰাই দিম। যিমান জল্দি আহিব পাৰে আপোনালোকে 15 আগষ্টৰ আগত আহক, মানে ষ্টক খতম হ'ব ধৰিছে। তো জল্দি আহক আৰু লৈ যাওক। 13 মাত্ৰ 28,000ত হোৱাইট কালাৰ পাই যাব 85 প্লাছ বেটেৰী হেল্থৰ লগত। তাৰপিছত আপোনালোকক ব্লেক কালাৰ আৰু এটা দেখাম 256GB, সেইটো আপোনাৰ কমত আহিব আৰু অলপ। 78% বেটেৰী হেল্থ আছে, কণ্ডিশ্যন দেখা পাইছে, A1 হৈ আছে, ছিংগল স্ক্ৰেচ নাই। তাৰপিছত 78 আছে, জেনুইন আছে, চব দেখা পাইছে, চব অৰিজিনেল আছে। আৰু ইয়াৰে জিবিটো হ'ল 256GB। মাত্ৰ দি দিম আপোনালোকক 27,500ত দি দিম আইফোন 13 ব্লেক কালাৰত 256GB। তাৰপিছত আমাৰ তাত আছে ব্লু কালাৰ দি দিম 27,500ত। আৰু এপিচ আছে আমাৰ তাত হোৱাইট কালাৰ, আৰু এপিচ আছে ব্লেক কালাৰ, এপিচ দি দিম আপোনালোকক 27,500। আইফোন 13 দি ষ্টাৰ্টিং হৈ যাব আপোনালোকক 27,000ৰ পৰা, 27,500ৰ পৰা 29,000ৰ ভিতৰত পাই যাব আইফোন 13। তাৰপিছত আমাৰ তাত আছে আইফোন 15 Pro। 15 Pro দেখা পাইছে আপোনালোকে, নেচাৰেল টাইটেনিয়াম আপোনাৰ বেটেৰী হেল্থ আছে 86% বেটেৰী হেল্থ আছে, 256GB। গোটাই গুৱাহাটী ঘূৰিলৈ মই যিটো প্ৰাইজত দি আছোঁ আপোনালোকে নাপাব। মাত্ৰ দি দিম আপোনালোকক 62,000ত দি দিম আইফোন 15 Pro 256GB। বেটেৰী আছে 86। তাৰপিছত 128 আছে আপোনাৰ দেখা পাইছে, 128 আইফোন 15 Pro 93% বেটেৰী হেল্থ আছে, চব জেনুইন আছে দেখা পাইছে আপোনালোকে। 92% বেটেৰী হেল্থ আছে, অৰিজিনেল। 128GB হয়। এইটো দি দিম আপোনালোকক মাত্ৰ ZG মোবাইল ষ্ট'ৰত 60,000ত দি দিম। তাৰপিছত দি দিম আপোনালোকক আইফোন 13 Pro। আইফোন 13 Pro ZG মোবাইল ষ্ট'ৰত 3 পিচ আছে। আইফোন 13 Proত অফাৰ দিম, 15 আগষ্টৰ হেভি অফাৰ দিম। দেখা পাইছে আপোনালোকে আইফোন 13 Pro গ্ৰীণ কালাৰ, এইটো আহিব আপোনাৰ 41,000ত। তাৰপিছত এইটো আহিব আপোনাৰ আইফোন 13 Pro 128GB 86% বেটেৰী হেল্থ আছে। মই দেখাই দি আছোঁ আপোনালোকক 86% নে কি বেটেৰী হেল্থ আছে মই চাই দি আছোঁ। 83% বেটেৰী হেল্থ আছে। এইটো দি দিম আপোনালোকক 38,000ত। আৰু এপিচ আছে আপোনাৰ, এইটো পাই যাব 39,000ত। আৰু এপিচ দি দিম, এইটো আপোনালোকে পাই যাব মাত্ৰ 35,000ত। দেখা পাইছে গোল্ড কালাৰত আইফোন 13 Pro পাই যাব মাত্ৰ 35,000। দেখা পাইছে A1 কণ্ডিশ্যনৰ লগত ৱৰ্কিং কণ্ডিশ্যন দেখা পাইছে। কেমেৰা দেখাই দি আছোঁ আপোনালোকক, A1 হৈ আছে কেমেৰা। তো এইটো পাই যাব মাত্ৰ 35,000। আৰু ইফালে আমাৰ ষ্টক আছে আইফোন 15 গ্ৰীণ কালাৰত দি দিম আপোনালোকক 39,000ত পাই যাব। গ্ৰীণ কালাৰ 82% বেটেৰী হেল্থ আছে, A1 কণ্ডিশ্যনৰ লগত দেখা পাইছে। 82% বেটেৰী হেল্থ আছে, গ্ৰীণ কালাৰ, এটা ছিংগল স্ক্ৰেচ নাই। এইটো পাই যাব মাত্ৰ 39,000। আইফোন
16 পাই যাব আপোনালোকে মাত্ৰ 47,000 পাই যাব আইফোন 16 47,000 দি দিম আইফোন 16 128GB বেটাৰি হেলটো দেখাই দি আছো ব্ল্যাক কালাৰত দেখাই দি আছো 90% বেটাৰি হেল আছে 90% বেটাৰি হেল আছে জেনুইন আছে এটো পাই যাব মাত্ৰ আপোনালোকে 47,000 47 নহয় 46 কৰাই দিম আপোনালোকক যাওক 46 কৰাই দি আছো ব্ল্যাক কালাৰত তাৰ পিছত আইফোন 12 আছে আমাৰ তাত দুপিস কে আছে 64GB দেখা পাইছে আপোনালোকে 64 দুপিস আছে এই দুপিসত দি দিম আপোনালোকক মাত্ৰ 20,000 কে দি দিম দুপিসতে 20,000 কা দি দিম আইফোন 12 20,000 কতো নাপাই জালুকবাৰী এৰিয়াত নাপাই 20,000 টকা কে আইফোন 12 A1 কন্ডিশন ব্যাটারি হেলটো আপোনালোকক দেখাই দি আছো আৰু ফুল গ্যাৰান্টি থাকিব প্ৰত্যেকটো মডেলত 25 দিন কৈ গ্যাৰান্টি থাকিব মই আপোনালোকক ব্যাটাৰি হেল দেখাই দি আছো ব্যাটাৰি হেল থাকিব আপোনাৰ 86% ব্যাটাৰি হেল এটো দেখা পাইছে 86% ব্যাটাৰি হেল আছে আৰু ব্ল্যাক টো আছে আপোনাৰ 80% ব্যাটাৰি হেল আৰু আইফোন 11 অফাৰ দি দিম 15 আগষ্টৰ বাম্পাৰ অফাৰ এটো দি দিম আপোনালোকক মাত্ৰ পাই যাব আপোনালোকে 13,000 টকাত আইফোন 11 পাই যাব 128GB ৰ লগত দেখা পাইছে 128GB আছে মাত্ৰ 13,000 টকাত পাই যাব ZG মোবাইল ষ্টৰত দেৰি নকৰি আপুনি ডিসপ্লেত দিয়া কন্টাক্ট নাম্বাৰত জলদি জলদি আহক আৰু ভিজিট কৰক ZG মোবাইল ষ্টৰ তাৰ পিছত ইফালে দি দিম আইফোন 12 মিনি লাগা আছিল বহুত ৰিকোয়াৰমেন্ট আছিল 12 মিনি লাগে 12 মিনি দি দিম আপোনালোকক মাত্ৰ 16,500 টকাত দি দিম 12 মিনি দেখা পাইছে A1 কন্ডিশনৰ লগত পাইছে ব্যাটাৰি হেল 78 আছে আৰু লাগিলে জলদি জলদি আহক এপিছে আছে মানে 12 মিনি বহুত ৰিকোয়াৰমেন্ট আছিল তাৰ বাবে লৈ আহিছো 12 মিনি তাৰ পিছত আপোনালোকক এতিয়া মই Pro Max সিরিজ দেখাম আইফোন Pro Maxত আজি বাম্পাৰ অফাৰ দি দিম আইফোন 16 Pro Max যত বেলেগে বিকি আছে 85 86 মই দি দিম আপোনালোকক মাত্ৰ 76,000 দি দিম আইফোন 16 Pro Max দেখা পাইছে দেখাই দি আছো আপোনালোকক মই ইয়াৰ ব্যাটাৰিটো চেঞ্জ আছে একো চেঞ্জ নাই আৰু ব্যাটাৰি হেলটো দেখাই দি আছো আপোনালোকক ব্যাটাৰি হেল 100% আছে চেঞ্জ কৰা আছে আৰু এটো পাই যাব আপোনালোকে কেমেৰা সব ওয়াৰ্কিং আছে কেমেৰা ওয়াৰ্কিং আছে 76 নহয় আপোনালোকে মোক 75 কৰাই দিব ZG মোবাইল ষ্টৰৰ পৰা যদি লয় 75 তে দি দিম আপোনালোকক তাৰ পিছত 15 Pro Max আছে আমাৰ তাত 15 Pro Max A1 কন্ডিশনৰ লগত একো চেঞ্জ নাই সব অৰিজিনাল আছে আৰু ইয়াৰে ব্যাটাৰি হেল আছে 87 দেখা পাইছে 87% ব্যাটাৰি হেল আছে A1 কন্ডিশনৰ লগত কেমেৰা সব ওয়াৰ্কিং আছে আৰু অৰিজিনাল বিলো পাই যাব ইয়াৰ লগত এটো পাই যাব আপোনালোকে ZG মোবাইল ষ্টৰ 69,000 ত পাই যাব ZG মোবাইল ষ্টৰত আৰু আপোনালোকে যদি ভিডিও চাই আহা বুলি কয় আপোনালোকে ভিডিও চাই আহে তেতিয়া হলে মই 68,000 তে দি দিম এটো আৰু যিকিটা মানে অফাৰ দিছো আইফোন 16 Pro Max 11 12 মিনি তাৰ পিছত ইফালে আপোনাৰ 13 Pro মানে এবিলাকত যদি আপোনালোকে লব আহে ৰিল এটা ধুনিয়াকৈ মোৰ লগত বনাব লাগিব মানে তাৰ পিছত আপোনালোকক দি দিম 14 Pro Max দি দিম 52,000 ত 14 Pro Max 128GB আপোনাৰ কালাৰ দেখিছে কি সালিয়া কালাৰ হৈ আছে দেখা পাইছে আপোনালোকে আৰু আপোনাৰ 128GB ব্যাটাৰি হেলটো দেখাই দি আছে আপোনালোকক 89% ব্যাটাৰি হেল আছে A1 কন্ডিশনৰ লগত পাই যাব মাত্ৰ 52,000 ত তাৰ পিছত আইফোন 13 Pro Max দি দিম আপোনালোকক 256GB ব্যাটাৰি হেল দেখাই দি আছো আপোনালোকক 256GB ব্যাটাৰি হেল আছে 100% জেনুইন চেঞ্জ কৰা আছে এটো দি দিম আপোনালোকক মাত্ৰ 43,000 দি দিম আইফোন 13 Pro Max যত নেকি Pro আহে Pro Max দি আছো আপোনালোকক আজি মানে ফুল অফাৰ দি দিম আজি ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব তাৰ পিছত আপোনালোকক 12 Pro Max দি দিম এপিছে আছে 12 Pro Max হোৱাইট কালাৰত 12 Pro Max দেখা পাইছে আৰু জিবিটো আপোনালোকক দেখাই দি আছো জিবিটো 97% ব্যাটাৰি হেল আছে অৰিজিনাল আছে কোনো ধৰণৰ ডুপ্লিকেট নাই আৰু 256GB হয় দেখা পাইছে 256GB মাত্ৰ দি দিম আপোনালোকক 33,000 দি দিম যত নেকি বিকি আছে 38,000 39,000 12 Pro Max যত 1,20,000 টকীয়া ফোনটো আপোনালোকক দি আছো মই মাত্ৰ 33,000 টকাত তো দেৰি নকৰি জলদি আহক আৰু আমাৰ তাত আছে 15 প্লাস দুপিস কে আছে 15 প্লাস দেখা পাইছে 15 প্লাস ব্ল্যাক কালার আপোনাৰ এটা আছে 256GB এটা আছে 128GB আপোনালোকক দুটা মই সেম প্ৰাইজতে দি দিম মাত্ৰ 45,000 কে দি দিম আইফোন 15 প্লাস ব্যাটাৰি আপোনাৰ 80 যেটো নেকি আপোনাৰ 256 হয় হেতুত আছে ব্যাটাৰি
256 টো আছে বেটাৰী 86% আৰু 128 টো আছে 87%, 1% ৰ ডিফাৰেন্স, কিন্তু দুটা দি আছো আপোনালোকক মই 45,000ত, 45 নহয় 44 কৰাই দিম আৰু 1000 কে লেছ কৰাই দিম। তাৰ পিছত দি আছো আপোনালোকক এন্ড্ৰইডৰ পুৰা অফাৰ দি দিও। সিল পেকত এন্ড্ৰইড আছে স্যামসাঙৰ F17, নতুনৰ দাম হৈছে 19,000 টকা, কিন্তু আপোনালোকক দি দিম মাত্ৰ 16,000 টকাত স্যামসাঙৰ F17। OnePlus 11R বহুত ৰিকুৱাৰমেন্ট প্ৰিমিয়াম ফোন হয়, OnePlus 11R ব্ল্যাক আৰু ব্লুত আছে আমাৰ তাত। এই দুই পিস পাই যাব আপোনালোকে 23,000 কে পাই যাব A1 কন্ডিশনৰ লগত, আৰু প্ৰত্যেকটো মডেলতে 1 মাহৰ গ্যাৰান্টি থাকিব। আৰু OnePlus 9R এটা অফাৰ দি দিম, OnePlus 9 মাত 8GB আপোনালোকক দেখাই আছো। OnePlus 9 টো অফাৰ দি দিছো, চাই লওক। OnePlus 9 8GB 128 বেটাৰী আছে 4500 mAh, এটো দি দিম আপোনালোকক মাত্ৰ 12,000 টকাত দি দিম OnePlus 9, যত নেকি আমি কিনিবই নাপাও সেই দামত আপোনালোকক OnePlus 9 দি আছো 8GB 128। তাৰ পিছত OnePlus Nord CE দি দিম, দুই পিস আছে আমাৰ তাত, দুই পিস দি আছো আপোনালোকক মাত্ৰ 13,500 টকাকে OnePlus Nord CE। তাৰ পিছত OnePlus Nord CE 3 Lite মাত্ৰ দি দিম 14,500 টকাত A1 কন্ডিশনৰ লগত। তাৰ পিছত স্যামসাঙৰ দেখাই আছো আপোনালোকক, স্যামসাঙৰ একদম প্ৰিমিয়াম মডেল মানে এইবিলাক A17, যত নেকি AI কেমেৰা পাব আপোনালোকে, আৰু ইয়াৰে ষ্টৰেজটো হল আপোনাৰ 6128, মাত্ৰ দি দিম 16,500 টকাত দি দিম স্যামসাং A17। তাৰ পিছত আছে Redmi 11 Prime দি দিম আপোনালোকক 9,500 কে, আৰু Redmi Note 10 দি দিম আপোনালোকক 9,500। তাৰ পিছত Reno 6 আছে, Reno A10 আছে 8GB 256GB Reno 10 মাত্ৰ 17,500 টকাত পাই যাব। তাৰ পিছত পাই যাব 80 Oppo Reno 80 ছমাহ ওয়ারেন্টি আছে, সার্ভিস সেন্টাৰৰ পাই যাব মাত্ৰ ছমাহ ওয়ারেন্টি পাই যাব আপোনালোকে 18,500 টকাত। তাৰ পিছত Oppo F27 Pro Plus আছে আমাৰ তাত, এটো পাই যাব আপোনালোকে 8GB 256GB পাই যাব মাত্ৰ 15,500 টকাত। তাৰ পিছত Vivo আছে, Vivo Y3 Lite, এটো পাই যাব আপোনালোকে 9,500 টকাত পাই যাব, সরি 9,500 নহয় 10,500 কৰাই দিম। তাৰ পিছত ইফালে আপোনালোকক দেখাই আছো Vivo V70 FE, মাত্ৰ 20 দিন হৈছে গাইস, যত নেকি মোবাইলটোৰ দাম 55,000 55,000 দাম হয়, তো আমি দি আছো আপোনালোকক 33,000 ত দি আছো Vivo V70 FE 33,000 ত, 20 দিন হৈছে, 8GB 128। তাৰ পিছত Realme Narzo 90X দেখা পাইছে, মোবাইলটো আপোনাৰ জাস্ট খুলিছে, ইউজে কৰা নাই ফোনটো, চাৰ্জাৰ খোলাই নাই মানে। 4GB 128GB নতুনৰ দাম হৈ আছে আপোনাৰ 20,000, কিন্তু ZG মোবাইল ষ্টৰৰ পৰা দি দিম আপোনালোকক মাত্ৰ 15,500 টকাত। তাৰ পিছত Motorola আপোনাৰ দেখা পাইছে G85, দেখা পাইছে Motorola G85 পাই যাব আপোনালোকে মাত্ৰ 12,500 টকাত পাই যাব G85 কাৰ্ভ ডিসপ্লে। তাৰ পিছত ইফালে দেখা পাইছে ধেৰ ষ্টক আছে Vivoৰ, এইবিলাক দেখা পাইছে Vivoৰ 5G ফোন, এইবিলাক ফোন দি দিম আপোনালোকক, প্ৰত্যেকটো ফোন দি দিম মাত্ৰ 10,000 কে দি দিম। চাওক দেখা পাইছে 8GB 256 A1 কন্ডিশনৰ লগত দি দিম 8GB 256 Vivoৰ, এইবিলাক যিমান মডেল আছে সব দি দিম আপোনালোকক মাত্ৰ 10,000 কে। তাৰ পিছত আমাৰ তাত 4G বহুতে ৰিকুৱাৰমেন্ট আছিল, 4G লাগে, তো 4G ফোন আপোনালোকক দি আছো একদম লোয়েষ্ট প্ৰাইজত দি দিম মাত্ৰ আপোনালোকক 3700, মানে 3700 টকাৰ পৰা 4G পাই যাব আপোনালোকে। যদি লাগে ZG মোবাইল ষ্টৰত আহক আৰু ভিজিট কৰক। তাৰ পিছত আপোনাৰ Realme এইবিলাক Samsungৰ A07 দি দিম আপোনালোকক 8,500 টকাত, A07 Samsungৰ 5G ফোন। Vivoৰ এইবিলাক ফোন আপোনালোকে পাই যাব 4128 মাত্ৰ 5,000 টকাত পাই যাব। তাৰ পিছত আপোনাৰ Oppo এইবিলাক ফোন পাই যাব একদম A1 কন্ডিশনৰ লগত, A56 আপোনালোকক দেখাই আছো, Oppo A53s 8GB RAM 128GB মেমৰি, 256GB মেমৰি পাই যাব মাত্ৰ 10,000, 9,500 কে দিম আপোনালোকক যদি লয়। তো আপোনালোকক যিমানখিনি মৰম দিছে ফেসবুক আৰু ইউটিউবত, মানে ধন্যবাদ জনাইছো, আৰু প্ৰিমিয়াম যাতে ফোন লৈ আহিব পাৰো আৰু অফাৰ যাতে ধেৰ অফাৰ দিব পাৰো। তো আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, লাইক কৰিব,
আৰু আপোনাৰ যদি লগ বন্ধুক দিব বিচাৰে বা সেকেন্ড হ্যান্ড ফোন ল'ম বুলি কৈ থাকে তো ভিডিওটো শেয়াৰ কৰি দিয়ক তো আজিলৈকে বাই বাই জয় অসম জয় জুবিন দা জয় হিন্দ